মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া ৰাতি প্ৰায় 1টা বাজিছে। এইটো সময়ত মই যেতিয়া আছেক বৰ্ডৰ যি অফিচিয়েল ৱেবছাইট আছে হেইটোত ভিজিট কৰিব ধৰিলোঁ তেতিয়া এনেকুৱা লিখা উঠিছে। ইয়াতে লিখা উঠিছে 404 নট ফাউণ্ড। এইটো এনেকুৱা লিখা উঠিছে। তাৰ পিছত আকৌ যেতিয়া ক্লিক কৰিলোঁ তেতিয়া দেখিবলৈ পালোঁ যে এনেকুৱা লিখা উঠিছে। ইয়াতে লিখা উঠিছে ASEP Division 2 website under maintenance will be back soon. এনেকুৱা লিখা উঠিছে। এতিয়া বহুতে ক'ব পাৰে যে আপুনি এইটো এডিট কৰি বনাইছে, আপুনি এইটো ফেক স্ক্ৰীনশ্বট দেখুৱাইছে। মই লাইভ প্ৰুফ দেখুৱাব বিচাৰিছোঁ তোমালোকক। ইয়াতে তোমালোকে নিজে ক্ৰমত আহি সাৰ্চ কৰিবা ASEC বুলি। সাৰ্চ কৰাৰ পিছত ইয়াতে তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকে দেখিবলৈ পাবা যে এনেদৰে লিখা উঠিছে। আচলতে এইটো এনেকুৱা হ'ব নালাগিছিল। ইয়াতে বিভিন্ন ধৰণৰ ইনফৰমেশ্যন থাকে, সেইবোৰ আহিব লাগিছিল, কিন্তু ইয়াতে লিখা উঠিছে ASEP Division 2 ৱেবছাইট আণ্ডাৰ মেইনটেনেন্স উইল বি বেক চুন, অৰ্থাৎ অতি সোনকালে এইটো উভতি আহিব বুলি কৈছে। তাৰপিছত যেতিয়া তোমালোকে এই ৰিজাল্টত ক্লিক কৰিবা তেতিয়া তোমালোকে এনেকুৱা দেখিবলৈ পাবা যে নট ফাউণ্ড। এতিয়া প্ৰশ্ন হৈছে যে কিয় এনেকুৱা হৈছে, হঠাৎ কিয় এনেকুৱা হ'ল? হয়তো দিনৰ ভাগত এইটো ঠিক হ'ব, কিন্তু ৰাতি হঠাৎ এনেকুৱা কিয় হৈছে? তোমালোকে যদি এই বিষয়ে জানা তেতিয়াহ'লে এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা। তোমালোকে যিকোনো ঠাইত যদি ইয়াতে ক্লিক কৰা ইয়াত এনেদৰে দেখিবলৈ পাবা, অৰ্থাৎ বৰ্তমান এইটো ৱেবছাইটে কাম কৰা নাই, এইটো মেইনটেনেন্স হৈ আছে। ইয়াতে মই লাইভ প্ৰুফ দেখুৱাব বিচাৰিছোঁ। বহুতে ক'ব পাৰে যে আপুনি ৰাতি এটা মিছা ভিডিঅ' বনাই আছে। এইটো মিছা নহয়, মই লাইভ দেখুৱাই আছোঁ। হয়তো কেইদিনমানৰ ভিতৰত তেওঁলোকে ফলাফল প্ৰকাশ কৰিব পাৰে। তাৰ কাৰণে হয়তো তেওঁলোকে ৰাতিৰ ভাগতো তোমালোকৰ এই মাৰ্কছবোৰ অনলাইনত আপলোড কৰি আছে, যাৰ কাৰণে হয়তো এনেকুৱা প্ৰব্লেম হৈ আছে। হয়তো তেওঁলোকে বৰ্তমান সময়ত অফিচত কাম কৰি আছে, নাইবা তেওঁলোকে গোটেই দিন কাম কৰিছে, ৰাতি তেওঁলোকে এই ৱেবছাইটটো বন্ধ কৰি ৰাখিছে। এইটো এনেকুৱা হ'ব পাৰে আৰু অতি সোনকালে তোমালোকৰ এই ফলাফল দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু প্ৰতি বছৰ কিন্তু ফলাফল ঘোষণা কৰাৰ পূৰ্বে এনেকুৱা ধৰণৰ প্ৰব্লেম দিয়ে, শিক্ষাৰ্থীসকলে এই ৱেবছাইট মুকলি কৰিব নোৱাৰে। এনেকুৱা কিয় হৈছে, তোমালোকৰ মতামত কি এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা। হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত স্ক্ৰীনত দিয়া এই কোৰ্ছবোৰত যদি একেবাৰে কম খৰচত পঢ়িব বিচাৰে তেতিয়াহ'লে এতিয়াই যোগাযোগ কৰিব পাৰে। লিমিটেড ছিট, ন' এণ্ট্ৰেন্স এক্সাম, ইয়াতে ডাইৰেক্ট এডমিশ্যন হ'ব।